পৰিচয়টো নমস্কাৰ, মোৰ নাম শ্ৰী জিন্দু বৰুৱা। মোৰ ঘৰ লখিমপুৰ ঘিলামৰা। লখিমপুৰৰ পৰা আহিছে এতিয়া লখিমপুৰ ঘিলামৰা। ক'লৈ যাবা? মই আপোনাৰ অযোধ্যা, অমৰনাথ, বদ্ৰীনাথ, লাডাখ ভ্ৰমণ কৰিবলৈ ওলাই আহিছে। হয়। পদযাত্ৰা কৰি যাবা? খোজকাঢ়ি যাবা? খোজকাঢ়ি হয়। মানে কি উদ্দেশ্য লৈ পেলাই আহিছে সেইটো? উদ্দেশ্য আপোনাৰ এতিয়া ৰাম মন্দিৰ উদ্ঘাটন হ'ব, তাত যাম। আৰু আপোনাৰ লাডাখলৈকে আজিলৈকে তেনেকৈ কোনো যোৱা নাই। চ' এইবাৰ ফাৰ্ষ্ট টাইম মই যাম আমাৰ অসমত। এটা ৰেকৰ্ড হ'ব আৰু এটা ভাল নাম ধৰক, আৰু অসমৰ নাম সকলোতে উজ্জ্বলিত সেইবুলি আৰু মানুহৰ যিমানবিলাক সমস্যা আছে সকলোবিলাক সমস্যা যে দূৰ হয় আৰু সকলোৱে যাতে সুখত ভালকৈ থাকিব পাৰে তাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিম। তাকে তুমি যে খোজকাঢ়ি আহিছা, হয়, বাটত একো ধৰণৰ অসুবিধা হোৱা নাই? বাটত একো ধৰণৰ অসুবিধা মানে তেনেকৈ অসুবিধা এতিয়ালৈকে বৰ্তমানলৈকে হোৱা নাই। থকা কেতিয়াবা অসুবিধা হয়, কিন্তু পুলিচ ষ্টেচনৰ নাম্বাৰ থাকিলে ফোন কৰি দিওঁ আৰু তেওঁলোকে নিয়েহি। ক'ত ৰাতি ক'ত থাকা? ৰাতি পুলিচ ষ্টেচন, মন্দিৰ তেনেকৈ